1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব টোটেল 2 লাখ চাকৰি যোৱাবাৰ দিলো 1 লাখ 65 এইবাৰ হ'ব 2 লাখ টোটেল 3 লাখ 65 9,000টো কোনে কোনে পালে 10,000ও পালে 9,000ও পালে কিমান হল 19,000 মনটো ভাল লাগি আছে লাগিছে নে নাই 10,000 টকা নিদিও সকলোকে আমি 25,000 টকা দিম ভাল হ'ব নে বেয়া হ'ব ভাল 20,000ও মই আপোনালোকক দিম 100% হ'ব অৰুণোদয় কাৰ কাৰ আছে আৰু দিম 10,000 কিয় দিম এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত সিহঁতৰ কাৰণে এটা অৰুণোদয় ৰাখি থব লাগিব হয় নে নহয় এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক বোৱাৰীকটো মৰম কৰিমেই লগত মামাই এটা অৰুণোদয় দিব ডাবল বেনিফিট হয় নে নহয় ৰেচন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড কাৰ কাৰ নাই 50-100 ঘৰ 1,000 ৰেচন কাৰ্ড দিলে সবেই পাই যাব ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায় পায়নে দালি পায় নিমখ পায় চেনি পায় দালিটো ভাল নে বেয়া ভাল কমপ্লেইনটো নাই চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু কিবা লাগিব নেকি আৰু কিবা লাগিব নেকি মিঠাতেল লাগিব সবকে মিঠাতেল লাগিব আধা লিটাৰ দিলে হ'ব আধা লিটাৰ দিলে নহব পুৰা 1 লিটাৰ লাগিব ঠিক আছে দিবতো লাগিব সবে খুজিছে যদি হয় নে নহয় এগৰাকী আইতাই মোক ক'লে যে মামা দালিটো পাই আছো নিমখ পাই আছো চেনি পাই আছো চাউল পাই আছো তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি লগতে চাহপাতটো দি নিদিয় কিয় মই বোলো এটোতো বহুত পইচা লাগিব ঠিক আছে আইতা সৰকাৰখন ভাল কৰি চলক প্ৰথমতে তেলটো দি লওঁ তাৰ পিছত আৰু যি পাৰো বঢ়াই লৈ গৈ থাকিম তাৰ মানে আপোনালোকে চাওক ল'ৰা ছোৱালীয়ে চাকৰি পাইছে মহিলাই উদ্যমিতা পাইছে অৰুণোদয় পাইছে আৰু আমি ৰেচন কাৰ্ডত চাউল চেনি তেল নিমখ আমি পাব গৈ আছো এই সুবিধাবোৰ কংগ্ৰেছৰ দিনততো দিব পাৰিলেহেঁতেন চৰকাৰটো একেখনে চকীখনহে বেলেগ আগতে বেলেগ এজন বহিছিল এতিয়া বেলেগ এজন বহিছে কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন